দিহানাম সংৰক্ষণ মঞ্চৰ বৰভাগ আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন। দিহানাম সংৰক্ষণ মঞ্চ অসমৰ অন্তৰ্গত নলবাৰী জিলা সমিতিৰ উদ্যোগত সমাৰকুছৰ ঐতিহ্যমণ্ডিত বৰনামঘৰ প্ৰাংগণত বৰভাগ আঞ্চলিক সমিতিখনৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন মঙলবাৰে অনুষ্ঠিত হয়। বৰভাগ আঞ্চলিক সমিতিৰ সম্পাদিকা ববি তালুকদাৰ ডেকাই আধৰা আৰু শংকৰদেৱ শিশু নিকেতন বাহাৰঘাটৰ আচাৰ্য ভৱেশ চন্দ্ৰ কলিতাই সভাপতিত্ব কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দিহানামৰ বিশিষ্ট প্ৰশিক্ষক তথা দিহানাম সংৰক্ষণ মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক বাণী পাঠক, সহকাৰী সম্পাদিকা বিজুলী ৰাজবংশী, নলবাৰী জিলা দিহানাম সংৰক্ষণ মঞ্চৰ সম্পাদক নৰেন দাস, সহকাৰী সম্পাদিকা উষা দেৱী, কেন্দ্ৰীয় সদস্য পুলেন ৰাজবংশী, জিলা প্ৰচাৰ সম্পাদক প্ৰণৱজ্যোতি কলিতা, সাংগঠনিক সম্পাদিকা স্মৃতিলেখা দাস, উপদেষ্টা পংকজ দাসকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি আজিৰ সভাই দিহানাম সংৰক্ষণ মঞ্চৰ অসমৰ সংবিধান আৰু নিয়মাৱলীৰ আধাৰত ওচৰে এটি দিহানাম কৰ্মশালাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দিহানাম সংৰক্ষণ মঞ্চ অসমৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত বৰভাগ আঞ্চলিক সমিতিৰ আজি প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আমাৰ গুৰুজনাৰ সৃষ্টি দিহানাম ভাগিক সমগ্ৰ অসমতে তাৰ পৰিৱেশন শৈলী একীকৰণ কৰাৰ স্বাৰ্থত আগত ৰাখি আমাৰ দিহানাম সংৰক্ষণ মঞ্চৰ গঠন হৈছে আৰু আমাৰ দিহানাম সংৰক্ষণ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে দিহানামৰ সংবিধান আৰু নিয়মাৱলী প্ৰস্তুত কৰিছে। এই দিহানাম সংৰক্ষণ মঞ্চৰ নিয়মাৱলীৰ আধাৰত, সংবিধানৰ আধাৰত আমি আমাৰ প্ৰত্যেকখন আঞ্চলিক সমিতিৰ উদ্যোগত দিহানামৰ প্ৰশিক্ষকৰ দ্বাৰা আমি প্ৰশিক্ষণ দি আহিছোঁ, যাতে গোটেই অসমতে তথা গোটেই নলবাৰী জিলাখনতে আমি দিহানাম ভাগিৰ যিটো পৰিৱেশন শৈলী যাতে এক হয়, সেই উদ্দেশ্য আগত ৰাখি আমি আমাৰ এই কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আজি আমি ইয়াত বৰভাগৰ বৰনামঘৰ প্ৰাংগণত দিহানাম সংৰক্ষণ মঞ্চ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত প্ৰথম কাৰ্যনিৰ্বাহক সভাত এটি বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে দিহানাম সংৰক্ষণ মঞ্চ অসমৰ সংবিধান আৰু নিয়মাৱলীৰ আধাৰত তেখেতসকলেও অতি কম দিনৰ ভিতৰত আমাৰ বিশিষ্ট প্ৰশিক্ষকৰ দ্বাৰা দিহানামৰ এটা কৰ্মশালাৰ আয়োজন কৰিব। আমি এই স্বাগতে তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি দিহানাম সংৰক্ষণ কেনেদৰে কৰিব লাগে সমগ্ৰ অসমতে যাতে এটাই পদ্ধতি আমি সকলোৱে অৱলম্বন কৰিব পাৰোঁ, তাৰ কাৰণে আজি বৰভাগ দিহানাম সংৰক্ষণ মঞ্চৰ উদ্যোগত আজি সমাৰকুছি বৰনামঘৰ প্ৰাংগণত এলানি বৈঠক অনুষ্ঠিত হৈ যায় আৰু তাত বিভিন্ন ধৰণৰ এই দিহানাম সম্পৰ্কীয় কথা আলোচনা হয় আৰু তেখেতসকলৰ পৰা নলবাৰী জিলাৰ পৰা অহা আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা অহা বিষয়ববীয়াসকলে আমাক সুন্দৰকৈ সকলো কথা বুজাই দিলে আৰু তেখেতসকলৰ পৰামৰ্শ সাৰোগত কৰি আমি অনতিপলমে খুব কম দিনৰ ভিতৰতে এটি দিহানামৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণে আয়োজন কৰিছোঁ আৰু আশা কৰিছোঁ আমি কেন্দ্ৰীয় সমিতি আৰু নলবাৰী জিলা সমিতিৰ সকলো বিষয়ববীয়াৰ পৰা সহায় সহযোগিতা পাম। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনিএফ গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিএনএমৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ। ধন্যবাদ।